Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি এটা খুব ইম্পৰ্টেন্ট ক্লাছ কৰিবলৈ গৈ আছো বিকজ আমি মলিকুলাৰ বায়োলজি এণ্ড জেনেটিক্স টপিকৰ পৰা অহা কিছুমান ইম্পৰ্টেন্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিবলৈ গৈ আছো যোনখিনি নেকি আমাৰ এমএসসি এন্ট্ৰেন্স ষ্টেট ইউনিভাৰ্চিটিজৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট সো ষ্টেট ইউনিভাৰ্চিটি মানে আমি কাৰ কথা পাতি আছো ডিব্ৰুগড় ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি সো এইখিনি কুৱেশ্যনছ যদি আমি একচুয়ালি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ খিনি অলপ হলেও প্ৰেক্টিস কৰি যাও তেতিয়া আমাৰ হয়তো দুটা তিনটা কোৱেশ্চন আমাৰ পৰীক্ষাত কমন পৰিব পাৰে এতিয়া যেহেতু লাষ্ট মিনিট ৰিভিজন বেছি এমএসসি এন্ট্ৰেন্সৰ কাৰণে বেছি টাইম নাই তোমালোকৰ সো মই গুটেই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ খিনি লাষ্ট 3 ইয়াৰ্ছৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু কটন ইউনিভাৰ্চিটিৰ গুটেখিনি কম্পাইল কৰি তোমালোকক দি দিছো যাতে তোমালোকৰ সুবিধা হওক ফৰ প্ৰিপাৰেচন আৰু তোমালোকে এটা আইডিয়া পোৱা যে কোনখিনি এৰিয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চন কাটি আছে আমাৰ ষ্টেট ইউনিভাৰ্চিটি ফোকাস কৰি কামিং টু দা ফাৰ্স্ট কোৱেশ্চন তো কি সুধিছে জেনেটিক কনস্টিটিউশন অফ ক্লাইনফিল্টাৰ সিনড্ৰোম কি হ'ব 44XXY মানে টোটাল কিমানটা ক্ৰোমোজোম আছে 44XX তো তোমাৰ সেক্স ক্ৰোমোজোম সো 44 45 46 47 ডাল তো নরমাল ক্ৰোমোজোম আমাৰ হিউম্যানত কিমান থাকিব লাগে 46 ডাল থাকিব লাগে বা 23 পেয়াৰ্স 23 জোৰ থাকিব লাগে বাট ইয়াত কি আছে ইয়াত যোনটো সেক্স ক্ৰোমোজোমত অলপ খেলিমেলি আছে এবনৰ্মেলিটি আছে যত নেকি আমাৰ XX আৰু Y আছে যত নেকি XX বা XY হে থাকিব লাগে তাত এডাল ক্ৰোমোজোম বেছি আছে তো টোটাল ক্ৰোমোজোম নাম্বাৰ কিমান হৈ যাব 47 হৈ যাব yes okay next question the genes which remain confined to differential region of Y chromosome are called Y chromosome specifically পোৱা genes খিনিক আমি কি বুলি কওঁ আমি তাক হোলেন্ড্ৰিক জিন্স বুলি কওঁ ওকে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন দুবাৰ তিনিবাৰ মান ৰিপিট হৈছে তোমালোকে নিজে দেখিবা এতিয়া ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ওয়াই ক্ৰোমোজোমত পোৱা জিন্স খিনিক আমি হোলেন্ড্ৰিক জিন্স বুলি কওঁ থাৰ্ড কোৱেশ্চন progeny obtained from a single plant মানে এডাল সিঙ্গল প্লান্ট আছে এডাল সিঙ্গল প্লান্ট এই সিঙ্গল প্লান্টৰ পৰা যেতিয়া তুমি ভেজিটেটিভ প্ৰপাগেশন কৰি ভেজিটেটিভ প্ৰপাগেশন মানে কি তুমি হয়তো ইয়াৰ ডাল এডাল কাটি পেলাই প্ৰপাগেট কৰিছা হয়তো ইয়াৰ লিফ এটা কাটি পেলাই তোমালোকে প্ৰপাগেট কৰিছা লিফ এডাল কাটি পেলাই এই লিফ ডালৰ পৰা গুটে প্লান্ট এডাল বনাইছা বা ডালি এটা তোমালোকে ৰুই দিছা যেনেকৈ আমি পাত ফুলত কৰো ডালিয়াল কাটি আনি হেতু এসেক্সুৱেল ৰিপ্ৰডাকচন হয় না এসেক্সুৱেল ৰিপ্ৰডাকচন ভেজিটেটিভ ৰিপ্ৰডাকচন সো হেতুৰ পৰা যেতিয়া তোমালোকে এই প্লান্টডাল গুটে প্লান্টডাল বনাবা তো এই প্লান্টডালৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক কেনেকুৱা হ'ব এই প্লান্টডালৰ জেনেটিক মেকআপটো কেনেকুৱা হ'ব এক্স্যাক্টলি সেম ই আৰু ইয়াৰ মাজত একো ডিফাৰেন্স নাই সেম হ'ব দুইডাল প্লান্ট সেম হ'ব আৰু এই বস্তুটো যোনবিলাক সেম দেখিবলৈ সেইবিলাকক আমি কি বুলি কওঁ ক্লোনস বুলি কওঁ সো কাৰেক্ট আনসাৰ উইল বি ক্লোনস ঠিক আছে নেক্সট এতিয়া চোৱা ইয়াত যেহেতু জেনেটিক ডিসঅৰ্ডাৰৰ কোৱেশ্চন এটা আহি গৈছে হয়নে সো সেই কাৰণে মই তোমালোকক কি কৰিছো এই টেবুল এখন দি দিছো যত নেকি বেলেগ জেনেটিক ডিসঅৰ্ডাৰ বিলাকৰ নাম আৰু তাৰ কেৰিঅটাইপ মানে জেনেটিক কম্পোজিশন তোমালোকৰ দিয়া আছে সো প্লিজ ভিডিওটো পজ কৰিবা আৰু এই টেবুলখন এবাৰ ৰিভাইজ কৰি যাবা যাতে পৰীক্ষাত সেই বেমাৰৰ উপৰিও ক্লাইনফিল্টাৰ সিনড্ৰোমৰ উপৰিও যদি বেলেগ বেমাৰৰ নাম হতে তোমালোকে যাতে এটেম্প্ট কৰিব পাৰা ওকে ডাউন সিনড্ৰোমত কি হয় ট্ৰাইসোমি 21 বুলি কওঁ কাৰণ 21 নম্বৰ ক্ৰোমোজোম ডাল তিনডাল থাকে যোনটো এটা এবনৰ্মেল কথা হয়নে ক্লাইনফিল্টাৰ সিনড্ৰোম গম পালুৱে XXY থাকে পাটাও সিনড্ৰোমত কি হয় +13 মানে 13 নম্বৰ ক্ৰোমোজোম কেডাল আছে তিনডাল আছে নরমালি প্ৰত্যেকডাল ক্ৰোমোজোম কে দুটাকে থাকিব লাগে यस ক্ৰোমোজোম নম্বৰ 1 দুডাল ক্ৰোমোজোম নম্বৰ 2 দুডাল ক্ৰোমোজোম নম্বৰ 3 দুডাল এনেকে আমাৰ যোনবিলাক আমাৰ অটোসোমস আছে 1 ৰ পৰা 22 লৈকে সেই ক্ৰোমোজোম কিডাল সদায় ডাবল ডুপ্লেক্সত থাকিব লাগে সেই কাৰণে আমি এটা ডাইপ্লয়েড অৰ্গানিজম বাট কেতিয়াবা কি হয় বিকজ অফ নন ডিসজাংশন শব্দটো মনত ৰাখিবা নন ডিসজাংশন অফ ক্ৰোমোজোম নন ডিসজাংশন আমি কি দেখো নন ডিসজাংশন অফ ক্ৰোমোজোমৰ কাৰণে ক্ৰোমোজোম বিলাক ভালকে সেপাৰেট হ'ব নোৱাৰে যেনেকৈ আমি এনাফেজ ষ্টেজত পাইছিল নহয় মাইটোসিস বা মিওসিস যেতিয়া হয় আমি সেল ডিভিজন পঢ়িছিলো তাত তেতিয়া আমি কি দেখো যে ক্ৰোমোজোম বিলাক ফাটি যায় সমানে হয়নে গুটেবিলাক ক্ৰোমোজোম আধা ক্ৰোমোজোম ইটো সাইডে যায় আধা ক্ৰোমোজোম হিটো সাইডে যায় আৰু দুইখিনি ক্ৰোমোজোম মিলি পেলাই দুটা সেল বনেগে ফাইনালি বাট কি হয় এই যোনডাল ক্ৰোমোজোম এডাল ইপিনে যাব লাগিছিল এডাল ইপিনে যাব লাগিছিল কি হয় দুইডাল ক্ৰোমোজোম এসাইডে গুচি যায় যেতিয়া দুইডাল ক্ৰোমোজোম এসাইডে গুচি যায় তেতিয়া এটা সেলত হয়তো এবনৰ্মেল এনেকুৱা সৃষ্টি হয় এবনৰ্মেল ক্ৰোমোজোম নাম্বাৰৰ সৃষ্টি হয় সেই ঘটনাটো কি হয় আমি
প্ৰপাৰলি সেপাৰেট নোহোৱা প্ৰসেসটো কি বুলি কওঁ আমি নন ডিসজাংশন ভালকে সেপাৰেট হ'ব নোৱাৰিলে ডিসজাংশন হ'ব নোৱাৰিলে সো হেতুৰ কাৰণে এই এবনৰ্মেলিটি বিলাক দেখা যায় কেতিয়াবা ক্ৰোমোজোম নাম্বাৰ 13 এবনৰ্মেলি সিগ্ৰিগেট হয় কেতিয়াবা ক্ৰোমোজোম নাম্বাৰ 21 এবনৰ্মেলি সিগ্ৰিগেট হয় হেতু কথা গম পাইছেনে জেকব সিনড্ৰোমত কি হয় এটো এটা ক্ৰোমোজোম নাম্বাৰৰ খেলিমেলি যত নেকি XYY হৈ যায় এটো কি হ'ব এটো মেল এটা হ'ব হয়নে সো দিস ইজ এ মেল উইথ এক্সট্ৰা Y ক্ৰোমোজোম এটো কি এটো এটা মেলে হয় যেতিয়া Y ক্ৰোমোজোম থাকিব সদায় ইন্ডিভিজুয়ালটো মেল হৈ যাব মন ৰাখিবা সো Y ক্ৰোমোজোম এক্সট্ৰা ক্ৰোমোজোম এক্সট্ৰা X ক্ৰোমোজোম ইন মেলস টাৰ্নাৰ সিনড্ৰোম কি হয় টাৰ্নাৰ সিনড্ৰোমত চোৱা এতিয়া 45 ডাল এডাল ক্ৰোমোজোম কম আছে এতিয়ালৈকে আমি কি দেখি আছিলো এইখিনিত কি দেখি আছিলো যে এডাল ক্ৰোমোজোম বেছি আছিল 47 42 সবতে এডাল ক্ৰোমোজোম নাম্বাৰ হয়তো বেলেগ নাম্বাৰত বেলেগ কেতিয়াবা ক্ৰোমোজোম 13 ডাল বেছিকে আছে বা কেতিয়াবা ক্ৰোমোজোম নাম্বাৰ 21 ডাল বেছিকে আছে বা কেতিয়াবা Y ক্ৰোমোজোম ডাল বেছিকে আছে কিন্তু ইয়াত কি হৈছে টাৰ্নাৰ সিনড্ৰোমত কি হয় ক্ৰোমোজোম নাম্বাৰ এডাল নাই ক্ৰোমোজোম X এটা নাই এডাল ফিমেলত কি হয় মনোসোমি সো টাৰ্নাৰ সিনড্ৰোমত কি হয় টাৰ্নাৰ সিনড্ৰোমত যোনজনী মাইকী থাকে সেইজনী কেনেকুৱা তাইৰ এডাল হে X ক্ৰোমোজোম থাকে আৰু এডাল X ক্ৰোমোজোম নাই ওকে ক্ৰাইডোসেট ক্ৰোমোজোমত কি হয় ক্ৰাইডোসেট সিনড্ৰোমত কি হয় 46 ডাল নৰমাল ক্ৰোমোজোম আছে XX ঠিক আছে বা মেলৰ ক্ষেত্ৰত 46 আৰু XY ক্ৰোমোজোম আছে সব নরমাল আছে বাট যোনডাল 5 নম্বৰ ক্ৰোমোজোম আছে 5 নম্বৰ এডাল ফৰ এক্সাম্পল 5 নম্বৰ ক্ৰোমোজোম এই 5 নম্বৰ ক্ৰোমোজোমৰ অলপ অংশ ডিলিট হৈ থাকে ক্ৰোমোজোম নাম্বাৰ 5 ডাল মানে কমপ্লিট নহয় অলপমান partial deletion হৈ যায় সো সেই ডিলিশন হোৱাৰ কাৰণে এটা সিনড্ৰোম হয় ক্ৰাইডোসেট যত নেকি তোমাৰ বাচ্চাটোৰ কানুনটো কেনেকুৱা হয় মেকুৰীটো নিচিনা হয় সো দিস ওয়্যাৰ দা ডিসঅৰ্ডাৰস টেবুলখন ভেৰি ইম্পৰ্টেন্ট পজ কৰিবা আৰু ফলো কৰি লবা ওকে নেক্সট আমি চাও নেক্সট ডিব্ৰুগড় ইউনিভাৰ্সিটি 2024 এ কোৱেশ্চন আহিছে মলিকুলাৰ বায়োলজি এণ্ড জেনেটিক্সৰ ওপৰত 2 এমাইনো পিউৰিনটো কি 2 এমাইনো পিউৰিন কি কৰে মিউটেশন কৰাই হয় কেনেকে মিউটেশনটো কৰাই 2 এমাইনো পিউৰিনে এটো হ'ব বেস পেয়াৰ সাবস্টিটিউশন কৰি দিয়ে বেস পেয়াৰ সাবস্টিটিউশন মানে স্যাৰ ফৰ এক্সাম্পল এ ডিএনএ আছে হয়নে ডিএনএ ত আমি জানো এ টি জি সি টি এ এবলা বেসেস সি জি এবলা বেসেস ফৰ এক্সাম্পল এটা মিউটেশন কেনেকে হ'ব যদি এ সি টু কেনেবাকে কি হৈ গল জি কৰাই দিলে সো বেস এটা সাবস্টিটিউট কৰাই দিলে নে Yes, তো সেই সাবস্টিটিউশন টু কোনে কৰিছে 2 এমাইনো পিউৰিনে কৰিছে আৰু সেই বস্তুটো কি বুলি কওঁ আমি বেস পেয়াৰ সাবস্টিটিউশন বুজি পাইছা নেক্সট যদি চাওঁ the number of copies of a particular gene present in a genome is called এটো হ'ব জিন ডোসেস এটা জিনৰ কিমানটা কপি আছে হেতুক আমি জিন ডোসেস বুলি কওঁ যদি বেছি ডোসেস আছে তেতিয়া বেছি হেতুৱে প্ৰটিন বনাব বেছি এফেক্ট দেখাব যদি কম ডোসেস আছে তেতিয়া হলে এফেক্টটো কম থাকিব ওকে সো এটো হল তোমাৰ যেহেতু মিউটাজেনৰ কথা সুধিছে মিউটাজেন্স মানে কি জুনে মিউটেশন কৰাব পাৰে যোনবিলাক বস্তুৱে মিউটেশন কৰায় হেতক আমি মিউটাজেন্স বুলি কওঁ এটা মিউটাজেন্সৰ বেলেগ ভাগ আছে দুটা মেইন ভাগ হল ফিজিক্যাল মিউটাজেন্স আৰু কেমিক্যাল মিউটাজেন্স সো ফিজিক্যাল মিউটাজেন্স আৰু কেমিক্যাল মিউটাজেনৰ এক্সাম্পলস বিলাক আহে যেনেকৈ এতিয়া তোমালোকক সুধিলে বেস এনালগছৰ কি পালো আমি 2 এমাইনো পিউৰিন টো পালো 2 এমাইনো পিউৰিন পালো ইয়াৰ উপৰিও 5 ব্ৰোমোইউৰাসিলও মিউটেশন কৰে থ্ৰু বেস এনালগ সাবস্টিটিউশন হয়নে নেক্সট এক্ৰিডাইন অৰেঞ্জ প্রোফ্লেভিন বা ইথিডিয়াম ব্ৰোমাইড পাবা ইথিডিয়াম ব্ৰোমাইড যোনটো নেকি আমি ষ্টেইনিং কৰিবলৈ ইউজ কৰো ডিএনএ ইথিডিয়াম ব্ৰোমাইডেও তোমাৰ কি কৰে মিউটেশন আনিব পাৰে সো এবলা মিউটাজেন্স ডিএমআইটিক এজেন্ট অক্সিডাইজিং এজেন্ট এবলা তোমাৰ মিউটাজেন্ট ওজন নাম শুনিছে আছে কি ওজনেও মিউটেশন কৰিব পাৰে সো এবলা হল বেলেগ মিউটাজেন্স সো ভিডিওটো পজ মাৰিবা আৰু বেলেগ এক্সাম্পলস কিনি খালি চাই যাবা যেনেকৈ এক্স ৰে গামা ৰে এবলাকে আয়োনাইজিং ৰেডিয়েশন হিচাপে কাম কৰে এবলা ফিজিক্যাল মিউটাজেন হয়নে লেড মাৰ্কুৰী ফিজিক্যাল মিউটাজেন মানে সব বস্তুৱে মিউটেশন আনে এবলা ডিএনএ নেক্সট in a DNA molecule hydrogen bonds are formed between in a DNA molecule এটো স্ট্রাকচার ওপৰত কোৱেশ্চন আহিছে তো DNA molecule তো ইয়াত কি পাও আমি সুগাৰ ফসফেট আৰু নাইট্ৰজেন বেসেস বিলাক এনেকে এডল নাইট্ৰজেন বেস এনেকে নাইট্ৰজেন বেস বিলাক থাকে এতিয়া ইন DNA molecule হাইড্ৰোজেন বন্ডস are formed between কাৰ মাজত হাইড্ৰোজেন বন্ডস বিলাক ফর্ম হয় কোৱাচোন নাইট্ৰজেনৰ মাজত নাইট্ৰজেন বেসেছৰ মাজত হাইড্ৰোজেন বন্ডস বিলাক ফর্ম হয় হয়নে নহয় ক'বাত 2 বন্ডস বনে ক'বাত 3 বন্ডস বনে কাৰ আৰু কাৰ মাজত 2 বন্ডস আৰু 3 বন্ডস বনে
A আৰু T ৰ মাজত সদায় ডাবল বন্ড G আৰু C ৰ মাজত সদায় ট্ৰিপল বন্ড তো এই যে নাইট্ৰজেন বেস বিলাকৰ মাজত বন্ডটো বনি আছে হেতু কি হাইড্ৰোজেন বন্ডস তো কি হ'ব ইয়াৰ এনসাৰটো কি হ'ব পিউৰিন এন্ড পাইৰিমিডিন বেসিছৰ মাজত তোমাৰ হাইড্ৰোজেন বন্ড বনিব কোৱেশ্চন নম্বৰ 8 which of the following is not found in prokaryotic mRNA ইয়াৰ ভিতৰত কোনটো prokaryotic mRNA পোৱা নাযায় বুলি কৈছে not found very important it jot not likha thakibo jot which is not out of this which is not found and again not to ebla shobdo bila mon rakhiba kitiaba lage ki o pae puwa to khudise no puwa to khudise so negatively question to khudibo pare so hetu upor focus koriba jetia answer dia okay so yar bitor ki hobo sin delgano sequence pae na pae introns to na pae so the proper answer will be the correct answer will be introns pribna box pae start korondu paboi lagibo Question number 9. Bacteria protect themselves from viruses by fragmenting viral DNA with restriction enzymes. Yes. 10. Plasmids are used as cloning factor because they can self-replicate in bacterial cells. Very important questions. Okay. Plasmid use koribo lage. Use kore plasmid because self-replicate koribo pare. Next, excision and insertion of a gene is called transposition. Which bacterium is used in the production of insulin by genetic engineering? Etu hobo Escherichia coli. E. coli. Polyribosomes are aggregates of ki hobo ribosomes on mRNA strands. Polyribosome mane enaka junblak amar prokaryotic cell thake jete prokaryotic cell transcription hoy tetia transcription hua pisot translation or karone ki hoy jundal mRNA thake erol mRNA ta ahi pelai amar ki hoy ei ribosome bilak enake eta upor antu lagi jay polyribosomes bilak lagi jay enake so kot lagise ribosomes mRNA upor lagise yes reverse transcriptase has ribonuclease activity required for degradation of RNA strands ribonuclease activity ribonuclease mane ki RNA ribonucleic acid ribonuclease nuclease ki bhangibo RNA strands to bhangibo degradation of RNA strand hobo next first hormone obtained from genetically engineered bacteria ki hobo insulin the correct answer which growth medium induces high mRNA synthesis for lac operon in E. coli to lac operon is a very important topic lac operon okay lac operon to pohibo lagibo lac operon to janibo lagibo conceptually बहुत important question hai here correct answer to hobo no glucose aru high lactose karon high lactose thakile he tumar lac operon to on hoi jabo yes aru lactose বেছিকে থাক আৰু গ্লুকোজ তো হ'ব না লাগিব তেতিয়া হে নহলে গ্লুকোজ তো হলে ব্যাকটেৰিয়া বিলাকে গ্লুকোজ কোৱা স্টাৰ্ট কৰিব ল্যাকটোজ তো ইনে অন নকৰে যদি গ্লুকোজ নাথাকে আৰু ল্যাকটোজ হাই আছে তেতিয়া হে তোমাৰ লেক অপাৰেনৰ mRNA সিনথেসিস হ'ব yes which of the following is not part of RNA processing in eukaryotes eukaryotes কথা খুদিছে eukaryotes RNA processing হয় but কোনটো নহয় ইয়াৰ ভিতৰ intron removal yes exon joining হয় 5' capping হয় DNA methylation to it was right answer DNA methylation to not a part of processing okay if a DNA segment is transcribed what does it produce very easy question eta hoise eto DNA to transcribe hoise transcription hoy ki hoy mRNA bone answer is B next ami Cotton University 2024 aha questions kini sai long very easy questions katise yat swa Hardy-Weinberg equation to ki hoy Hardy-Weinberg equation jodio etu amar tumar ecology par laga jan lagise etu evolutionary genetics or par tumalkor dia hoise question to Hardy-Weinberg equation correct answer is p square plus 2pq plus q square equal to 1 etu tumalkor mon a square plus twice ab plus b square equal to 1 paisilu ne hetu okay so Hardy-Weinberg equation e A2 hobo correct answer Hardy-Weinberg equation plasmids are ideal cloning vectors because ki hobo olob agote repeat question etu hoine Dibrugarh University test to ahise so etu hobo self replicating or karone yak ideal cloning vector boli koa hoy the frequency of crossing over depends on ki hor upor depend koribo the number of chiasm meta kiman ta chiasm meta bonibo hetu upor depend koribo je code kiman bar crossing over hobo chiasm meta mane monot ase ne x shaped shape eta je asila je enake je mile ক্রোমোজোম বিলাক তোমালকে সেল ডিভিজন পহুতে সাকে মনত আছে এ বিলাক হল এ বিলাক কি যত এক্স এবিলাক হল এক্সেপ্ট কায়াসমেটা এক্সেপ্ট স্ট্রাকচার যাক আমি কায়াসমেটা বুলি কওঁ জুনে জুনে ফলো কৰা নাই সেল ডিভিজন মই ধুনিয়াকে ডিসকাস কৰি থৈছো মাইটোসিস মিয়োসিসত তোমালকে কায়াসমেটা ফৰ্মেশন দেখি পাবা কোনখিনি দেখা পাবা
চাই ল'ব লাগিব ওকে সো দিস ইজ জেনেটিক্সৰ লগত ৰিলেটেড হেকাৰণে ইয়াত সোধা হৈছে ইন পলিজেনিক ইনহেৰিটেন্স কাক সুধিছে কাৰ কথা কৈছে পলিজেনিক ইনহেৰিটেন্স the F2 progeny segregate in কোনটো ৰেশিওত segregate হয় 1:4:6:4:1 current ratio correct answer is this one okay 9:3:1 কাৰ ৰেশিও এটো হ'ব তোমাৰ ডাই হাইব্ৰিড ক্ৰস যেতিয়া কৰো তেতিয়া এটো ৰেশিওত তোমালোকৰ বস্তুবিলাক উলাই যায় হয়নে এটা পলিজেনিক ইনহেৰিটেন্স মানে কি স্যাৰ পলিজেনিক ইনহেৰিটেন্স মানে হল এনেকুৱা এটা ইনহেৰিটেন্স যত নেকি তোমাৰ তিনি চাৰিটা জিন্স মিলি এটা ক্যাৰেক্টাৰ কন্ট্ৰোল কৰে ফৰ এক্সাম্পল এটা ক্ৰোমোজোমৰ 1 2 3 4 1 2 3 এই সাতটা জিন আছে এই সাতটা জিন মিলি পেলাই কিবা এটা ক্যাৰেক্টাৰ সিঙ্গল ক্যাৰেক্টাৰ এটা কন্ট্ৰোল কৰি আছে তাক আমি কওঁ পলিজেনিক ইনহেৰিটেন্স বুঝি পাইছা পলিজেনিক ইনহেৰিটেন্স মানে কি যেতিয়া 4-5টা জিন্স মিলি পেলাই এটা সিঙ্গল ক্যাৰেক্টাৰ কন্ট্ৰোল কৰে হেতু পলিজেনিক ইনহেৰিটেন্স ইয়াৰ এক্সাক্ট উল্টা এটা কনসেপ্ট আছে হেতু হল লিওট্ৰপি স্যাৰ কি বস্তু লিওট্ৰপি যত নেকি লিওট্ৰপি মানে কি এডাল ক্ৰোমোজোমৰ এটা জিনে যেতিয়া 4-5টা ক্যাৰেক্টাৰ কন্ট্ৰোল কৰে সো 4-5টা ক্যাৰেক্টাৰ যেতিয়া কন্ট্ৰোল কৰিব এটো এটা ক্যাৰেক্টাৰ যেতিয়া বেলেগ ক্যাৰেক্টাৰ কন্ট্ৰোল কৰিব এটা জিনে সো হেতু কম প্লিওট্ৰপি আৰু ইয়াৰ অপোজিট টু কোন পলিজেনিক ইনহেৰিটেন্স যত নেকি 4-5টা জিন মিলি পেলাই এটা ক্যাৰেক্টাৰ কন্ট্ৰোল কৰে বুজি পালা আৰু ইয়াৰ ৰেশিও কি পলিজেনিক ইনহেৰিটেন্সৰ 1:4:6:4:1 next during DNA replication Okazaki fragments elongate এটো DNA replication question খুব ধুনিয়া question এটা কেনেকুৱা হয় Okazaki fragments elongate কোন পিনে হয় তাৰ ডাইৰেকশনটো কোনটো Okazaki fragments সদায় lagging strandত হয় মনত ৰাখিবা তো lagging strandত হ'ব আৰু away from the replication fork মানে এনেকুৱা এটা fork বনে হয়নে সো replication fork হ'ব আৰু এটো lagging strandত হ'ব Okazaki fragments বিলাক এনেকৈ বনিব সো Okazaki fragments বিলাক এনেকৈ বনিব এন্ড এটো এটা ফ্ৰেগমেন্ট বনিলে এটো এটা ফ্ৰেগমেন্ট তো replication fork ডাল এনেকৈ আগবাঢ়ি আছে আগবাঢ়ি আছে কিন্তু ই Okazaki fragments বিলাক এনেকৈ বনিছে উল্টাকে বনিছে হয়নে সো এটো হ'ব কারেক্ট आंसर ইজ ডি lagging strand আৰু away from the replication fork তোমালোকে ডিটেইলছত যদি replication processটো দেখিছা পঢ়িছা তেতিয়া তোমালোকে গম পাবা কনসেপ্ট ক্লিয়াৰ থাকিব আৰু যদি পঢ়া নাই you can follow my video যোনটো নেকি অলৰেডি মই প্লেলিস্ট বনাই থৈছো মলিকুলাৰ বায়োলজি আৰু জেনেটিক্সৰ মই তলত লিংক কৰি দিম দুইটা প্লেলিস্ট তাত গৈ পেলাই যদি টাইম থাকে এবাৰ ফলো কৰি লবা ওকে ৰেপ্লিকেশন প্ৰসেসটো বিশেষকৈ ফলো কৰি লবা ৰেপ্লিকেশন প্ৰসেস গুটেটো ফলো কৰিবা প্লাস ট্ৰান্সক্ৰিপশন আৰু ট্ৰান্সলেশন এই তিনটা বস্তু পঢ়ি যাবা মলিকুলাৰ বায়োলজি যদিও কোৱেশ্চনস ইমান সঘনে ৰিপিট হোৱা দেখা পোৱা নাই এবাৰ হয়তো ৰিপিট হৈ যাব ওকে সো কি পঢ়িবলৈ দিলো ৰেপ্লিকেশন প্ৰসেস গুটেটো কমপ্লিট কে ৰেপ্লিকেশন ট্ৰান্সক্ৰিপশন and translation plus leg operon concept to ধুনিয়াকে পঢ়িবলৈ ট্রাই কৰিবা ওকে নেক্সট মই জানো তোমালোকে বহুতে নপঢ়া কাৰণ তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস কিনি লাষ্ট সময়ত পঢ়ি পেলাই যাবা বুলি গম পাইছো মুখস্থ কৰি পেলাই কোনটো পইণ্ট কোনটো আছিল মুখস্থ কৰি লবা বহুতে বাট ষ্টিল আই উইল ৰিকুৱেষ্ট কি তোমালোকৰ যদি টাইম থাকে মোৰ ভিডিওস বিলাকৰ পৰা ধুনিয়াকে পঢ়ি যাব পাৰিবা আৰু মই ইয়াৰে ওপৰত ভাবি আছো যে প্ৰত্যেকটো মলিকুলাৰ বায়োলজি এণ্ড জেনেটিক্সৰ ইম্পৰ্টেন্ট টপিক এটা মই ডিটেইলছত কিছুমান ভিডিওস বনাম তোমালোকে যদি লাগে প্লিজ let me know okay মই মানে যদিও ভিডিওস বিলাক অলৰেডি বনাইছো প্লেলিস্ট ডাঙৰ বহুত টাইম লৈ বনাইছো মই সেইখিনি হল তোমালোকৰ আমাৰ ইউনিভাৰ্সিটিত এক্সাম ক্লিয়াৰ কৰিবলৈ ইউনিভাৰ্সিটিজ মজাকে বহি লিখা ষ্টাইলত তেনেকে কনসেপচুয়ালি মই বনোৱা নাই কিন্তু এক্সামৰ এপ্ৰোচটো অলপ বেলেগ হয় যেতিয়া আমি CUET PG এক্সাম দিও বা আমি MSc এন্ট্ৰেন্স ক্র্যাক কৰিবলৈ চাও তাৰ এপ্ৰোচটো অলপ বেলেগ হয় তাত আমি কনসেপ্টস বিলাক বিল্ড কৰিব লাগিব তো তেনেকুৱা যদি তোমালোকক ভিডিও লাগে মলিকুলাৰ বায়োলজি এণ্ড জেনেটিক্স এৰিয়াটো স্পেসিফিক্যালি প্লিজ লেট মি নো ইন দা কমেন্ট যে স্যার প্লিজ আপুনি কেইটামান ভিডিও আপলোড কৰক ফোকাস অন MSc এন্ট্ৰেন্স ফৰ CUET PG বা আমাৰ ষ্টেট ইউনিভাৰ্সিটিজৰ কাৰণে ওকে সো আই উইল ট্ৰাই টু মেক Next, enzyme brings about hydrolysis of lactose into glucose and galactose. Kuntu hobo enzyme beta galactosidase. 7 number question. Histone proteins bind to linker DNA. It hobo H1. String structure with beads on it is called nucleosome. Next, 2023 pai golo. 2023 Dibrugarh University taha questions kini molecular biology and genetics topic or pra. Which of the following molecules function to transfer information from nucleus to cytoplasm? So easy. mRNA. কাৰণ ইউক্যারিওটিক সেলত কি হয় ইউক্যারিওটিক সেলত যোনটো নিউক্লিয়াস থাকে তাত
ট্ৰান্সক্ৰিপশ্যন নিউক্লিয়াছত হয় তাৰপিছত ট্ৰান্সলেশ্যনটো হ'বলৈ এই এমআৰএনএডাল নিউক্লিয়াছৰ বাহিৰত আহি যায় সাইটোপ্লাজমলৈ আহি যায় সো ইনফৰমেশ্যনটো ট্ৰান্সফাৰ হয় নিউক্লিয়াছৰ পৰা ওকে সো দিস ইজ এমআৰএনএ সো কিহে ট্ৰান্সফাৰ কৰি আছে এমআৰএনএ হিচাপে ট্ৰান্সফাৰ হৈছে জিন লাইব্ৰেৰী ইজ important question repeat hoise dubar tinibar okay gene library to ki boli ko gene library kak ko bacteria with plasmids containing DNA fragments representing the majority of genetic information from an organism etu amar human genome project ot extensively used hoisile human genome project jetia ami human genome project study kora hoisile research kori thaka hoisile human genome project or belag genes study kori thaka hoisile kiman dhoroner proteins bana heblak study kori thaka hoisile to human or gutei genome to সৰু পিছত পিস কৰি পেলাই ষ্টৰ কৰিব লগিয়া হৈছে ডাঙৰ এটা জিন লাইব্ৰেৰী বনোৱা হৈছিল আৰু সেই জিন লাইব্ৰেৰীটো বনাবলৈ এই সৰু পিস যে কৰিছে হেতু কোড থয় ব্যাকটেৰিয়া বিলাকৰ প্লাজমিডত সোমায় হয়নে সো হেতু কথা So third number question, the enzyme which removes positive supercoils or introduce negative supercoils into DNA strands during replication is called B, DNA gyrase. বা topoisomerase হি কি কৰে যে ডিএনএ ৰেপ্লিকেশন হৈ থাকে ফৰ ডিএনএ ৰেপ্লিকেশন কি হয় এই ডিএনএ টোৰ সদায় ডাবল স্ট্ৰেন্ডেড ডিএনএ মোস্টলি পোৱা যায় সো ডাবল স্ট্ৰেন্ড ডিএনএ ডাল এনেকে ফাটি যায় ৰেপ্লিকেশন ফক এডাল বনায় এটা এই ৰেপ্লিকেশন ফক ডাল খুলি গৈ থাকে নতুন ডিএনএ বনি গৈ থাকে ঠিক আছে এতিয়া কি হয় কথাটো চোৱা এতিয়া যদি খুলি গৈ থাকে তুমি ৰছী এডাল এনেকে যেটা পাক লাগি থকা ৰছী এডাল এনেকে খুলি দিবাচোন আগৰ পিনে পাক লাগা ষ্টাৰ্ট কৰে সো যাতে আগৰ পিনে পাক নেলাগক হে পাকখিনি খুলি থাকে কোনে এটো এনজাইম ডিএনএ গাইৰেজ হেতু প্ৰশ্নটো উঠিছে যে পাক বিলাক লগাটো কোনে কম কৰে পজিটিভ সুপাৰ কয়েল বিলাকক নেগেটিভ সুপাৰ কয়েললে কোনে কনভাৰ্ট কৰে সো এনজাইমটোৰ নাম কি গাইৰেজ এনজাইমৰ ওপৰত বহুতো কোৱেশ্চন আহে মই তোমালোকক টেবুল এখনো দি দিছো এই কাৰণে ওকে দ্য প্ৰসেস অফ প্ৰডিউসিং এন আৰএনএ পলিমাৰ ফ্ৰম এ ডিএনএ টেমপ্লেট ইজ কল্ড ডিএনএ পৰা আৰএনএ বনোৱা প্ৰসেসৰ নাম কি ট্ৰান্সক্ৰিপশন সো ইজি কোৱেশ্চন সো এইখন হল টেবল যত নেকি ডিএনএ ৰেপ্লিকেশনত ইউজ হোৱা very important enzymes কিটাৰ নাম দিয়া হৈছে প্লিজ পজ কৰিবা এনজাইম কিটাৰ নাম জানিবা আৰু ৰোলটো জানিবা যেনেকে হেলিকেছে কি কৰে ৰেপ্লিকেশন ফকটো খুলি গৈ থাকে টপোআইসোমেৰেছে কি কৰে আমি জানিলো টপোআইসোমেৰেছে কি কৰে গাঠি যাতে নালাগক ৰেপ্লিকেশন ফকৰ আগত হেতু গাঠিখিনি ভাঙি গৈ থাকে নেগেটিভ সুপাৰ কয়েলছ ডেভেলপ কৰে সিঙ্গল স্ট্ৰেন্ডেড বাইন্ডিং প্ৰটিনছে কি কৰে যোনবিলাক ডাবল স্ট্ৰেন্ড বনিলে এই ডাবল স্ট্ৰেন্ড বিলাক যাতে আকৌ নিজে লাগি নাযাওক সেই কাৰণে কি কৰে এহেতক সিঙ্গল স্ট্ৰেন্ডেডে বনাই ৰাখে সো প্ৰটিন বিলাক আহি সিঙ্গল স্ট্ৰেন্ডত লাগি ধৰে সেইকাৰণে সিঙ্গল স্ট্ৰেন্ড বাইন্ডিং প্ৰটিন বুলি কয় প্ৰাইমেছে কি কৰে প্ৰাইমেছে সৰু প্ৰাইমাৰ সিকোয়েন্স কিছুমান বনায় যাতে আমাৰ ডিএনএ পলিমাৰেজে কাম কৰিব পাৰে ডিএনএ পলিমাৰেজ বা ডিএনএ পলিমাৰেজ 3 এ কি কৰে তোমাৰ ডিএনএ সিনথেসিস কৰে ডিএনএ পলিমাৰেজ 1 এ কি কৰে ডিএনএ পলিমাৰেজ 1 এ এই আৰএনএ প্ৰাইমাৰ্স বিলাক যে বনিছিলে প্ৰাইমেজে বনাইছিলে ডিএনএ ৰেপ্লিকেশন হতে সেইবিলাক অটৰাই দিয়ে ৰিমুভ কৰে এক্সোনিউক্লিয়াছ এক্টিভিটি দি হেতে ৰিমুভ কৰে আৰু ডিএনএ লাইগেছে কি কৰে ডিএনএ লাইগেছে যোনবিলাক গ্যাপ ৰৈ গৈছিলে ফাইনালি ডিএনএ ৰেপ্লিকেশন হতে সেই গ্যাপ বিলাক সিল কৰি দিয়ে ডিএনএ আছে টেলোমেৰেজৰ কাম কি টেলোমেৰেজৰ কাম হল যোনবিলাক টেলোমিয়াৰ আমাৰ ক্ৰোমোজোমত তোমালোকে জানা চাগে ক্ৰোমোজোমত টপ অংশখিনিক আমি টেলোমিয়াৰ বুলি কওঁ টেলোমিয়াৰ আৰু যিমান ৰেপ্লিকেশন হৈ থাকে ডিএনএ ৰেপ্লিকেশন হৈ থাকে বা সেল ডিভিজন হৈ থাকে টেলোমিয়াৰৰ যোনটো লেংথ আছে হেতু ছুটি হৈ গৈ থাকে সো এই যে ছুটি হৈ নেযাওক আমাৰ টেলোমেৰেজে কাম কৰে আৰু এই লেংথটো মেইনটেইন কৰি ৰাখে যদি বেছি জুখতকে বেছি টেলোমিয়াৰ বিলাক ছুটি হৈ গল নহয় সেলটো মৰি যাব সেল ডেথ হৈ যায় এপপ্টোসিস হৈ যায় সো এই ইম্পৰ্টেন্ট কামটো কোনে কৰে টেলোমিয়াৰৰ লেংথটো কোনে মেইনটেইন ৰাখে টেলোমেৰেজ এনজাইম মেইনটেইন ৰাখে ওকে 2023 Dibrugarh University aru question sound jumping genes the DNA sequence that move from one location to another on a genome are also called ki boli ko transposition very important question repeat hoise 3-4 bar jumping genes transposition boli ko question number 6 yar correctly matched pair kundu correctly matched pair hobo tumalokor option number D Frederick Griffith discovered phenomena of bacterial transformation Francis Crick কি কৰিছিল propose one gene one নহয় ই কি কৰিছিল central dogma of biology দিছিল central dogma of biology বা life central dogma কি কয় DNA পৰা আমি RNA বনাও আৰু RNA পৰা সদায় protein বনাই এটো হল central dogma of biology Linus Pauling কি কৰিছিল isolated DNA for the first time না
লিনাস পৌলিঙে দিছিলে আলফা হেলিক্স স্ট্ৰাকচাৰ অফ প্ৰটিন আলফা হেলিক্স স্ট্ৰাকচাৰ অফ প্ৰটিন লাইনাস পৌলিঙে দিছিলে আৰু মেচেলসন এণ্ড ষ্টালে কি দিছিলে propose the concept of inborn errors নহয় মেচেলসন এণ্ড ষ্টালে কি দিছিলে মেচেলসন এণ্ড ষ্টাল এক্সপেৰিমেন্ট semi conservative mode of DNA replication or semi conservative mode of replication দিছিলে সো তিনটা ভুল আসল আনসাৰটো হল ডি So, eto tumaluke sai loa yat likha ase Meselson style ki actually ki disila semi conservative DNA replication Linus Pauling alpha helix structure of protein disile Francis Crick ki koisile central dogma DNA pra RNA bone aru RNA pa protein bone okay VNTR to ki bostu VNTR hor variable number of tandem repeats ki hot use hoy DNA fingerprinting hot use hoy DNA fingerprinting jodi pohisa concept ase tetia DNA fingerprinting or concept or tumaluke variable number of tandem repeats paisa sage Question number 8. A gene that codes for a product which is easy to measure and is used in genetic engineering when the product of a gene of interest is not easy to detect is called reporter gene. Reporter gene hobo. Jetia mane ami kisuman gene of interest logai diu. Tetia hei asolte product to bonise na nai hetu জনাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু সহজে হেতু যেতিয়া ধৰিব নোৱাৰো তেতিয়া কি কও আমি জিন অফ ইন্টাৰেষ্টৰ লগত কিছুমান ৰিপৰ্টাৰ জিন লগাই দিও এইটোৱে হল আনসাৰ ৰিপৰ্টাৰ জিন নেক্সট যদি আমি চাও sometimes 4 DNA strands can pair to form a tetraplex which is very stable this is called G tetraplex answer will be G tetraplex which of the following is not a GMO ইয়াৰ ভিতৰত কোনটো GMO হয় GMO মানে genetically modified organism BT cotton already genetically modified BT brinjal already genetically modified golden rice already genetically engineered vitamin A লগাই দিছে ইয়াত Joha rice to amar natural so correct answer will be Joha rice the genes which remain confined to Y chromosome this is repeat hoise Hollandric genes what will be the ploidy of the endosperm if a diploid male is crossed with a tetraploid female কি কৈছে ডাইপ্লয়েড মেল টু কেনেকুৱা ডাইপ্লয়েড মানে কি 2n yes আৰু ফিমেল জনি কেনেকুৱা টেট্ৰাপ্লয়েড মানে কি 4n তো 2n যদি ই গেমেট বনাই কেনেকুৱা বনাব n আৰু n বনাব হয়নে আৰু এটোৱে যদি ফিমেল জনিয়ে যদি 4n হয় 4n এ কি বনাব যোনটো আমাৰ এমব্ৰিও সেক বনিব তাৰ প্ৰত্যেকটো সেল কেনেকুৱা হ'ব প্ৰত্যেকটো সেল হ'ব 2n হয়নে নহয় সো ইয়াত হাফ হৈ যাব yes So যদি হাফ হৈ যায় তেতিয়া কি হ'ব ইয়াত 2n যেতিয়া বনিব তেতিয়া হাফ হৈ যাব এনেকুৱা এমব্ৰিও সেকটো বনিব এমব্ৰিও সেকৰ এটো এক সেল সাপোজ এক সেলৰ সাইডত থাকিব সাইনাৰ্জিছ এটো 2n এন্টিপডাল সেলস কিটা থাকিব সব 2n আৰু ইয়াত দুটা সেল থাকিব যত নেকি 2n আৰু 2n থাকিব দুটা সেল নহয় দুটা পোলাৰ নিউক্লিয়াৰ থাকিব যত নেকি 2n থাকিব আৰু 2n মিলি পেলাই কি হ'ল এটো 4n yes this is 4n আৰু যেতিয়া ফাইনালি ফাৰ্টিলাইজেশন হ'ব এন্ডোস্পাৰ্ম তো এটো এন্ডোস্পাৰ্ম তো ইয়াৰ পৰা নবনিব জানো বনিব এন্ডোস্পাৰ্ম তো ইয়াৰ পৰা বনিব তো এন্ডোস্পাৰ্ম তো বনিব কেনেকে যোনটো মেল গেমেটৰ পৰা n তো আহিব তাত লাগি যাব n 2n + n কিমান হ'ল 5n তো ইট উইল বি পেন্টাপ্লয়েড মই গম পাইছো যে তোমালোকৰ এটো কনফিউজ লাগিছে বাট যদি তোমালোকে ৰিপ্ৰডাক্টিভ বায়োলজি পঢ়া যেতিয়া এন্ডোস্পাৰ্ম ডেভেলপমেন্ট হয় যেনেকে আমাৰ পোষ্ট ফাৰ্টিলাইজেশন ষ্টেজত আমি দেখা পাম বস্তুবিলাক সেইখিনি জানিলে তোমালোকে জানো যেহেতু জেনেটিক্সৰ লগত ৰিলেটেড এক্সপ্লেইন কৰা হৈছে Third, 13. The function of DNA polymerase and RNA polymerase mainly differs in কিহৰ ওপৰত B. Requirement of free 3' OH group by RNA polymerase. No. এটো answer টো কি হ'ব? Answer টো নহ'ব. Answer টো হ'ব A হ'ব answer টো. কাৰণ 3' OH কাক লাগে? DNA polymerase লাগে DNA polymerase যদি 3' OH free এটা নাপায় তেতিয়া হি polymerase কৰিব নোৱাৰে নতুনকে DNA বনাব নোৱাৰে সো DNA polymerase আৰু RNA polymerase পাৰ্থক্যটো কি RNA polymerase একো 3' OH নোহোৱাকে হি বনাব পাৰে নতুন DNA বাট DNA polymerase কাৰণে 3' OH টো হোৱাটো বাঞ্ছনীয় 14 where will you find a sequence of RNA ক'ত পাবা gene bank ক'ত পাবা okay PubMed Swisspot PIR এটো বেলেগ PubMed আপ তোমাৰ যিবিলাক ৰিসাৰ্চ আৰ্টিকেল আছে হেবিলাক চেক কৰাত হেল্প কৰে Swisspot PIR এবিলাক তোমাৰ protein sequence চেক কৰাত হেল্প কৰে ওকে বায়োইনফৰমেটিক্সৰ কোৱেশ্চন জেনেটিক্সৰ লগত ৰিলেটেড ওকে 2023 আমাৰ কটন ইউনিভাৰ্সিটিৰ কোৱেশ্চন চাই লওঁ ইন জেনেটিক ইঞ্জিনিয়াৰিং which of the following is used to identify cells that have taken up the vector
এটো হ'ব selectable marker. Assertion. In insertional inactivation, blue color produced by bacterial colonies indicate that the plasmid does not have an insert in it. Yes? Etu blue color, etu correct answer. Kyo? Karon jetia blue color bonibo, blue color bona mane ki tumar juntu beta glycosidase gene to ase hetu intact hoy ase. Aru ami cloning korote ki koru ei beta glycosidase gene tur majot amar gene of interest or juntu cloning sites hekita logai diu. So beta jodi gene of interest to amar humaise beta glycosidase gene to borbad kori dibo. Aru borbad hoy gose mane ki এই বিটা গ্লাইকোসাইডেজ জিনটোৱে ব্লু কালাৰ বনাব নোৱাৰিব যোনটো তোমাৰ এক্স গাল দিবা মিডিয়াম দিবা হেতু এক্স তো মানে ইমান ডিটেইলছত নাযাও কথাটো হল ব্লু কালাৰ প্ৰডিউস বাই ব্যাকটেৰিয়া can indicate that plasmid does not have an insert in it হসাকে প্লাজমিডৰ ভিতৰত আমাৰ জিন অফ ইন্টাৰেষ্টটো নাই হুমুৱা নাই এটো কাৰেক্ট পইণ্ট reason presence of insert results in insertional inactivation yes যদি আমাৰ ইনসার্টটো হুমালেন জিন অফ ইন্টাৰেষ্টটো হুমালেন তেতিয়া আমাৰ যোনটো বিটা গ্লাইকোসাইডেজ জিনটো থাকে হেতু ইনএক্টিভ কৰিলেন আৰু ইনএক্টিভ কৰিলে আমাৰ কালাৰ নবনাব white color banabo okay so etu ki hobo answer to both assertion A and region R are true and the region R is correct explanation of assertion A so answer will be A. Next question, the autosomal gene do not have any influence on the sex of a chromosome. Yes, etu answer to bhul etu question etu statement to bhul kyo karon kisman autosomal gene sex chromosome affect sex organism or sex to upor effect pelabo pare sex chromosome function by switch off switch on mode directed to one possible pathway etu bhul but partially ami etu correct boli dhoribo paro so yat ami ki koribo paro one is incorrect but 2 is correct so and correct answer ami D boli disu but yat olop confusion muru ase yat actually duitai bhul hobo lagisile but duita bhulor eku option e nai both are wrong boli eku nai so the most usore pazore answer to ki hobo D2 hobo so D2 okay crossing over in diploid organism is responsible for kihor karone responsible recombination of linked alleles or karone responsible 5 several enzymes are required for DNA replication which is the class of enzymes that is required for unwinding the DNA at the replication fork unwind kune kore DNA helicase kore unwind মানে unwind kori থাকিব topoisomerisৰ কাম কি ভাঙিব telomerisৰ কাম কি জানিলো DNA polymerase কি কৰিব DNA বনাব okay Dibrugarh University 2022 questions kini sai lo two adjacent nucleotide in the same DNA strands same DNA strand DNA strand a DNA strand la adal nucleotide adal nucleotide eta nucleotide a bond dalor naam ki er bond dalor naam hol phosphodiester bond Which are the following is a transversion mutation? Sir, transversion mane ki? Duta bostu ase. Eta hol transition mutation. Aru eta hol transversion mutation. Transversion mutation. Transition mane ki? Jetia eta purinole change hoy. Jetia eta purinole change hoy, eta hol transition. But jetia eta pyrimidinole change hoy, বা pyrimidine eta purinole change hoy hetu hol transversion mutation eta purine pyrimidine kuntu purine kitar example jodi soa A aru G hol purine or example keneke monot rakho moi purine pure asli gold etu mo monot rakhibole trick use koriso asli gold A aru G juntu nitrogenous bases hetu phea hol purine aru pyrimidine hol baki kita jeneke C T aru U ekita hol pyrimidine etia soa yat ki hoy ase তোমাক ট্রান্সভার্সনৰ কথা উঠিছে ট্রান্সভার্সন মানে কি এটা পিউৰিন কি হলে চেঞ্জ হ'ব লাগিব এটা পাইৰিমিডিনলৈ চেঞ্জ হ'ব লাগিব সো পিউৰিন মানে হল এ টু কি হলে চেঞ্জ হৈ যায় এটা পাইৰিমিডিনলৈ টি সো দা কারেক্ট আনসার ইজ এ বুজি পালা ইন্ট্রনস আর অ্যাবসেন্ট ইন ইন্ট্রনস কি হয় অ্যাবসেন্ট হৈ থাকে ইন্ট্রনস আমি কোট না পাও ইন্ট্রনস আমি ব্যাকটেরিয়া বিলাকত না পাও প্রোক্যারিওটস বিলাকত না পাও সো এটো হল সি আনসার Unit of distance between genes in a chromosome is known as distance to gene or distance to chromosome or ki heti jukho ami centimorgan unit of jukho okay sigma factor is a component of kihor sigma factor is a component of RNA polymerase hoda mon rakhiba jumping genes ahi gol ako transposition hobo jumping genes mane tumaloke directly answer sukumudi mariba transposition rogot related the process of producing a RNA polymer from a DNA template repeat hoise ako transcription
Which one of the following is not a component of lag operand model? Kuntu lag operand model component no hoy. Structural gene hoy, promoter gene hoy, regulator gene hoy, primer gene to lag operand model logot involved hoy. Genomic library, repeated question, is a term used to describe a culture of bacteria that contains DNA fragment represent the genome of an organism. Yes. Genetically identical copy of individual cells or gene is known as genetically identical copy, same copy. Clone. The general transcription factors with helicase activity responsible for a transition from the closed to open promoter complex is key. It is about TF2H. The theory of taminism. Taminism is key যে RNA can serve as a template for DNA formation. আমি আসলতে কি জানো যে DNA টেমপ্লেট হিচাপে কাম কৰে আৰু DNA ৰ পৰা সদায় কি বনে DNA ৰ পৰা সদায় আমাৰ RNA পোৱা যায় yes কিন্তু কিছুমান ভাইৰাছৰ ক্ষেত্ৰত কি হয় RNA ৰ পৰা ৰিভাৰ্স ট্ৰান্সক্ৰিপচন হৈ পেলাই DNA বনে আৰু এই যোনটো ফেনোমেনা যোনটো থিওৰি হেতুক টেমিনিজম বুলি কয় বুজিছা তো RNA ও টেমপ্লেট হিচাপে কাম কৰিব পাৰে DNA বনোৱাত উল্টা হ'ব পাৰে মানে সো এই DNA ৰ পৰা RNA বনা প্ৰসেছটোক আমি ট্ৰান্সক্ৰিপচন বুলি কওঁ আৰু ইয়াৰে যদি উল্টা কৰি দিও এটুক আমি ৰিভাৰ্স ট্ৰান্সক্ৰিপচন বুলি কওঁ ৰিভাৰ্স ট্ৰান্সক্ৰিপচন মানে cDNA বনায় ওকে কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট দ্য A and B DNA are right handed helix এটু তোমালোকৰ কোৱেশ্চন আহিছে বেলেগ বেলেগ টাইপস অফ DNA ৰ পৰা আমাৰ তিনটা মেইনলি টাইপস পোৱা যায় A DNA B DNA আৰু Z DNA মই ডিফাৰেন্স কিটা নেক্সট টেবুলখনত দি দিছো ফলো কৰি লবা সো ইয়াত কোৱেশ্চন কি হৈছে দ্য A and B DNA are right handed helixes correct ZDNA has a left-handed helix, correct. Base pairs per turn are equal in A, B, and Z. It is wrong. Base pairs মানে কি তোমালোকৰ এনেকে যে টাৰ্ন হয় DNA এনেকে DNA যোনটো স্ট্ৰাকচাৰ হয় তেতিয়া কি হয় পাৰ টাৰ্ন কিমানটা বেস পেয়াৰ আছে সো হেতু B DNA of course around 10 base pair থাকে A DNA around 11 টা base pair থাকে Z DNA তেনেকে বেলেগ নাম্বাৰ থাকে একে নহয় সবতে সো এটো ৰং স্টেটমেন্ট B DNA is the Watson-Crick model of the double helix. Yes, কাৰণ B DNA to আমি extensively study কৰো. Watson and Crick B DNA to study কৰি পেলাই গুটে ঘটনাখিনি কৈছিলে গুটে structure details খিনি দিছিলে DNA. So ইয়াৰ answer টো কি হ'ব 1 correct to 2 is correct আৰু 4 is correct. 1 2 and 4. The answer is C. 3-point test cross is used for কিহৰ কাৰণে ইউজ কৰা হয় জিন ম্যাপিংৰ কাৰণে ইউজ কৰা হয় এটো তোমালোকৰ টেবল ভালকে চাই লবা A DNA কথা কোৱা হৈছে B DNA কথা কোৱা হৈছে Z DNA কথা কোৱা হৈছে কেনেকে ডিফাৰেন্স খিনি এবাৰ চাই লবা চকু ফুৰাই ভিডিওটো পজ মাৰিবা চাই লবা পিকচাৰটো Z DNA সদায় জিগজাগ থাকিব Z DNA টো কেনেকুৱা থাকিব Z DNA will be zigzag দেখিছা না zigzag Z মানে zigzag Z মানে Z DNA ইয়াৰ ভিতৰত আমি কোনটো ইউজ কৰো এটো A B DNA টো মোস্ট এক্সটেন্সিভলি ইউজ কৰো ওকে নেক্সট proteins that help other proteins to fold correctly is chaperone protein the genes which remain confirmed oh my god দেখিছানে holendric genes Y chromosome থাকা genes কিনৰ নাম তিনিবাৰ মান দেখিলো নেকি এতিয়ালৈকে ৰিপিট হোৱা which of the following methods would you use to sequence the binding site of RNA polymerase on DNA এটো হ'ব footprinting binding site to code হৈ আছে হেতু চাবলে কি টেকনিক ইউজ কৰা হয় manifold effect of a gene refer to লিওট্ৰপি মই শিকাইছিল নে অলপ আগতে কনসেপ্টটো মই শিকাইছিল অলপ আগত শিকাইছিল হনে পলিজেনিক ইনহিবিটৰ লিওট্ৰপি তো মেনিফোল্ড ইফেক্ট এটা জিনে বহুতো এফেক্ট দেখাব পাৰে বহুতো ক্যাৰেক্টাৰৰ ওপৰত এফেক্ট দেখাব পাৰে হেতু হল মেনিফোল্ড এফেক্ট আৰু ইয়াক আমি লিওট্ৰপি বুলি কওঁ ওকে নেক্সট ফাইনাল আমি কটন ইউনিভাৰ্সিটি 2022 ৰ পেপাৰখন চাই লওঁ মলিকুলাৰ বায়োলজি এণ্ড জেনেটিক্সত অহা কোৱেশ্চন বিলাক এণ্ড উই আৰ ডান the viral DNA on being associated with the bacterial chromosome become prophase of answer to two statements are given below one is assertion and the other is reason cytoplasmic inheritance occurs only due to plasma genes correct plasma genes are restricted to only two cell organelles namely mitochondria and chloroplast only নহয় বেলেগ আৰু organelles আছে so this is wrong so ইয়াত কি হ'ব the assertion is true but the reason is false see next two statement are given DNA polymerase is a nucleotide polymerizing enzyme correct কাৰণ nucleotide লগাই polymer বনায় মানে DNA polymer বনায় so correct first DNA polymerase 1 is repairing enzyme rather than polymerizing enzyme এটো correct DNA polymerase 1 repair হিচাপে কাম কৰে
পলিমাৰাইজিং হিচাপে নহয় সো এটো কি হ'ব এনসাৰটো both statement 1 and 2 is correct D HIV has which of the following type of nucleic acid question HIV কেনেকুৱা ধৰণৰ নিউক্লিক এসিড থাকিব single stranded RNA থাকিব two statements one is crossing over is an exchange of part of chromosome correct it occurs prior to duplication of chromosome it occurs prior to duplication নহয় নেকি crossing over to নহয় crossing over পিছত হয় duplication or পিছত হয় chromosome duplication S phase হোৱা পিছত হে crossing over হয়গে তোমাৰ pectine stage হয় নহয় so এটো wrong statement so এটো কি হ'ব the assertion is true but the reason is false see 5 number question statement Down syndrome is due to autosomal trisomy of chromosome correct Down syndrome আমি পাইছিলো autosomy 21 হয় না autosomy trisomy of chromosome 21 occurs exclusively in females নহয় মেলটো দেখা পাও আমি তো এটো কি হ'ব statement 1 is correct and statement 2 is wrong statement based question Cotton University সোধা হৈছে আজিকালি The normal cause of polypeptide chain termination কি হ'ব polypeptide chain termination of normal cause that the tRNA corresponding to chain termination triplet cannot bind on and there is no tRNA option number B to হ'ব কাৰণ সোয়া আমাৰ যেতিয়া ট্ৰান্সলেশন হৈ থাকে তেতিয়া কি হৈ থাকে প্ৰত্যেকটো কোডনৰ হিচাপত প্ৰত্যেকটো কোডন এবিলাক কোডন হয় মানে প্ৰত্যেকটো কোডনৰ এগেইনষ্টত এটা tRNA আহে আৰু এমাইনো এসিড লগাই গৈ থাকে হয়নে এতিয়া যেতিয়া ষ্টপ কোডন এটা পাই যায় তেতিয়া কি হ'ব ষ্টপ কোডনৰ এগেইনষ্টত কোনো tRNA নাই ইয়াত কি আহি লাগেহি এটা ৰিলিজ ফ্যাক্টৰ লাগে RF ৰিলিজ ফ্যাক্টৰ বিলাক আহি পেলাই গুটে মানে প্ৰটিনৰ যোনটো চেইন আছে হেতু termination কৰি দিয়ে সো হেতু আনসাৰটো হ'ব এখানে B two statements are given one is assertion other is UAA UAG terminate protein synthesis good etu correct they are not recognized by tRNA yes correct হেটা কোনে ৰিকগনাইজ কৰে ৰিলিজ ফ্যাক্টৰ ৰিকগনাইজ কৰে সো এটো both the assertion is the true etu কি হ'ব the assertion but the reason is true oh yes both the assertion and region are true and the region is correct explanation of the assertion 7 to A hobo final question which of the following do not produce antibodies kune antibody produce nokore lymphocytes produce kore ne kore yat answer to hobo T lymphocytes produce nokore lactoferrin etu antibody produce kora nohoy etu eta protein hoy neutrophils etu phagocytes khai So T lymphocytes is the correct answer. So we have discussed, ami ki discuss korilu, ami Dibrugarh University aru Cotton University last 3 বছৰৰ 24, 23, 22 maximum molecular biology and genetics ot aha top questions kini ami discuss korilu aru yar upor bhitti kori kisuman important topics tumalokor karone moi uliya anisu ekhini topic tumaloke details ot পঢ়ি যাবা পাৰিলে ওকে যদি সময় হয় সো টপিক এটা কি ডিএনএ স্ট্ৰাকচাৰ এন্ড বন্ডিং ওপৰ কোৱেশ্চন আহি আছে জিন এক্সপ্ৰেছন এন্ড ৰেগুলেশন ওপৰ আহি আছে জিন এক্সপ্ৰেছন ট্ৰান্সক্ৰিপশন লেক অপেৰন আহি আছে ট্ৰান্সক্ৰিপশন ইনিশিয়েশন টাৰ্মিনেশন স্টপ কোডনৰ ওপৰ স্টাৰ্ট কোডনৰ ওপৰ কোৱেশ্চন हुदे মিউটেশন কোৱেশ্চন আহি আছে মানে physical mutation chemical mutation or example transversion transition chromosome structure and function exon intron prokaryote eukaryote কথা পাতি আছে gene mapping 3 point cross centimorgan কি বস্তু খুদিছে Mobile elements jeneke jumping news kotha ami palue dubar tinibar ma repeat hoise genetic tools genomic library blast ki footprinting technique ki hudise genetic engineering and biotechnology upor aise cloning upor bahut question aise 3-4 question palu golden rice and GMO chromosome doubling with colchicine very important chemical colchicine use kori ami chromosomal doubling korat use kora hoy eblak ami hybrid crops kisman banabole use kora hoy inheritance pattern cytoplasmic inheritance 4 o'clock saba sai jaba Hollandric genes very important 3-4 bar repeat hoise Y linked genes antibiotics and ribosomal function very important streptomycin coat exon kore 30s subunit kore bacterial conjugation resistance spread evolutionary genetics upor question hude hoina genetics drift and small population upor
স্পেশাল টপিকস কিছুমান দিয়া আছে যেনেকৈ ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন টাৰ্মিনিজম থিয়ৰী অলপ আগতে পালো প্ৰটিন ফল্ডিং এণ্ড চেপাৰন্স আৰু ইমিনো এচিড প্ৰলিনক আমি ইমিনো এচিড বুলি কওঁ এমাইনো এচিড নহয় এইটো ইমিনো এচিড কিয় কাৰণ যোনটো নাইট্ৰজেন গ্ৰুপটো থাকে সেইটো এটা ৰিং ষ্ট্ৰাকচাৰ ফৰ্ম কৰে সেইটো সেইকাৰণে ইয়াক ইমিনো এচিড বুলি কওঁ সো এইবিলাক কিছুমান ইম্পৰ্টেন্ট টপিকস based on the previous year questions মই তোমালোকৰ কাৰণে দি দিলো তোমালোকৰ সুবিধাৰ কাৰণে okay so this was all about the today's class to লম্বা হৈছে but we have covered maximum of the previous year question from molecular biology and genetics hope তোমালোকে এইখিনি যদি ক্লিয়াৰ কৰি যোৱা at least molecular biology and genetics বা কিছুমান question to attempt কৰি আহিব পাৰিবা কিছুমান আইডিয়া লৈ যাব পাৰিবা okay so meet you in the next class bye bye